হে গাইজ, কি খবৰ আপোনালোকৰ? ভালনে? মই এতিয়া যাব ওলাইছোঁ টাউনলৈ, মানে আমাৰ টিহুলৈ যাব ওলাইছোঁ। আৰু এতিয়া মই লগাই আছোঁ অলপমান ছানস্ক্ৰীণ, মানে যিহেতুকে বহুত ৰ'দ দিছে সেইকাৰণে ছানস্ক্ৰীণটো লগাবই লাগিব ন। নিজৰ স্কিন কেয়াৰটো নিজেই কৰিব লাগিব। লগাই লৈছোঁ মই ছানস্ক্ৰীণ অলপমান, যাতে ছানৰ পৰা অলপমান প্ৰটেক্ট হয়। আৰু তাৰ লগতে অলপমান বান্দ্ৰীৰ পৰা সুন্দৰীও হৈ লৈছোঁ। আৰু এয়া বহি ল'লোঁ মই, তাৰপিছত এনেকৈ যাই আছোঁ আৰু ছাতিটো লৈ লৈছোঁ, যিহেতুকে বহুত গৰম সেইকাৰণে ছাতিটো লৈ লৈছোঁ। এতিয়া যিমান ৰ'দ দিছে ন, ছাতি নলোৱাকৈ বাহিৰত ওলাবই নালাগে। আৰু এতিয়া আমি যাই পালোঁ মেডিকেলত গৈছিলোঁ আমি। এতিয়া ফাৰ্ষ্টতে চব ল'ব লাগিব বাৰু, টিকেট, কাৰণ টিকেটটো লাগিবই দেখাব লাগিলে। এতিয়া আমি চাইছোঁ আৰু ডক্তৰ কোন আছে, আৰু মানুহো বহুত আছে। তাৰপিছত টিকেটটো লৈ লৈছোঁ। মোৰ পিছে বেমাৰ হোৱা নাই, বাই দেখাব, তাইৰ হৈছে, তাই দেখাব। আৰু মানুহ বহুত আছিল আজি যিহেতুকে সোমবাৰ, সেইকাৰণে মানুহ বহুত আছিল। আৰু তাৰ মাজতে মই গ'লোঁ মোৰ ওজনটো চাবা, ওজন নাইয়ে, মাত্ৰ 46 কেজি আছে। ইমান মানে কমি গৈছে, ক্ষীণায়ো গৈছোঁ, নাজানো কিয় বা কি হৈছে। তাৰপিছত তাই আহিলে, দেখাই এনেকৈ শ্লিপখন লৈ আহিলে, কিবা কিবি লিখিছে ডক্তৰে। এতিয়া মেডিকেলৰ ফাৰ্মাচীত কিবা পাওঁ নে নাপাওঁ চাইছোঁ। দুটামান পালোঁ বাৰু, আৰু দুটামান নাপালোঁ, সেইকেইটা কিনিব লাগিব। কিনিম। তাৰপিছত ভোক লাগিছে বহুত, সেইকাৰণে আমি হোটেলত গ'লোঁ কিবা খাবৰ কাৰণে। আৰু দাদাই খালে পৰঠা খালে, আৰু তাই আৰু মই খালোঁ চিংৰা আৰু চাহ। মই বহুতে ভাল পাওঁ হোটেলত গ'লে চিংৰা আৰু চাহে খাওঁ। এনেকৈ খালোঁ আৰু কি কৰিম, আৰু বহুত ভোক লাগিছিল সেইকাৰণে খালোঁ চিংৰা চাহ, মাই ফেভৰেট। তাৰে পিছত বজাৰত গ'লোঁ কিবা ল'ম বুলি, ভাত খাবতো কিবা লাগিল, তাত আমি মাছ ল'লোঁ 1 কেজি।